আমি টেঙাইগাঁও বজাৰ কমিটিয়ে 2025-2026 চনৰ যেটো উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ যেটো ফলাফলক লক্ষ্য কৰি আমি উত্তীৰ্ণ ল'ৰা ছোৱালীসকলক যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয়, উজ্জ্বলৰ পৰা উজ্জ্বলতলৈ যায় যাতে সেইটো কামনাৰে আজি এই অনুষ্ঠানটো কৰা হৈছে। আৰু অৰ্থাৎ আজিৰ তাৰিখটো আছিল 23 তাৰিখ 5 মাৰ্চ 2026 চন। আৰু এইটোৱে উদ্দেশ্য খালি অকল টেঙাইগাঁৱৰে নহয়, টেঙাইগাঁও আঞ্চলিক বজাৰৰ অন্তৰ্গত যিখিনি গাঁৱৰ ল'ৰা বাহিৰত পঢ়িছে বা বাহিৰৰ পৰা আহি টেঙাইগাঁৱৰ যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তাত পঢ়িছে, সকলোখিনি মিলাই আমি সৰ্বমুঠ 58 নচ আমাৰ যিটো ষ্টুডেণ্ট আছিল তেওঁলোকক এটা সম্বৰ্ধনা কাৰ্যসূচী লোৱা হৈছে। আৰু এই সম্বৰ্ধনাৰ জৰিয়তে গাঁওবাসীৰ বা তেওঁৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত বিভিন্ন দিশেৰে সামাজিক, অৰ্থনৈতিক বা তেওঁলোকৰ যিটো নিজৰ কেৰিয়াৰ এইবিলাক যাতে তেওঁলোকে শিক্ষাৰ জৰিয়তে অৱলম্বন কৰিব পাৰে, সঠিক দিশটো যাতে আহৰণ কৰিব পাৰে, সেই উদ্দেশ্যে আজি এই অনুষ্ঠানখন অনুষ্ঠিত কৰা হৈছে। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। আজি এই এটা শুভক্ষণ বুলি ক'ব পাৰি আৰু এই শুভক্ষণত বা এই শুভ দিনটোত আমি টেঙাইগাঁও আঞ্চলিক বজাৰ কমিটিয়ে টেঙাইগাঁৱৰ যিখিনি টেঙাইগাঁও হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু টেঙাইগাঁও আঞ্চলিক বজাৰ কমিটিৰ এলেকাৰ যিখিনি ল'ৰা ছোৱালী 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা যিখিনি উত্তীৰ্ণ কৰিছে, সেই ছাত্ৰ ছাত্ৰীখিনি আজি আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে যাতে এই ল'ৰা ছোৱালীখিনি ভৱিষ্যত এটা ভাল ৰাস্তা বা ভাল এটা মানে আগলৈ যাতে শিক্ষাৰ ক্ষেত্ৰত উন্নত কৰিব পাৰে, সেইখিনি আমি কামনাৰ এই অনুষ্ঠানটো আমি আয়োজন কৰা হৈছে আৰু কি। কিমানজন ছাত্ৰ ছাত্ৰী আছে? মোটামুটি মুঠ আমাৰ 58জন। তাৰে ভিতৰতে 4জন আমাৰ ফাৰ্ষ্ট ডিভিজন আছিল, বাকী ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন আছিল। আমি পাৰ্চেণ্টেজ আমি হেৰি কৰা নাই আৰু আমি যিখিনি ল'ৰা ছোৱালী উত্তীৰ্ণ সকলোকে দিয়া হৈছিল, যিহেতু আমাৰ অঞ্চলত তাৰ অন্তৰ্ভুক্ত হয় আৰু কি।